কুংফু হান্টাৰ উদ্যোগত আজি বেল গ্ৰেজিং চেৰেমনি হৈ যায় আৰু এই আমাৰ জিলা কুংফু হান্টাৰ 56 জন ল'ৰা ছোৱালীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আজি তাৰ ফলাফলসমূহ আমি ইয়াত প্ৰদান কৰিলোঁ বেল হিচাপে। আৰু অসম কুংফু হান্টাৰ উদ্যোগত টংগিল মুডু হান্টাৰ দিনত আসাম কুংফু ফেডাৰেশ্যনৰ দিনত নলবাৰী জিলা কুংফু হান্টাৰ উদ্যোগত এই স্থানীয় গৰ্জন খেলপথাৰত আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু আটাইখিনি যিখিনি আমাৰ পৰীক্ষাৰ্থী আটাইখিনি পাৰফৰ্মেঞ্চ ভাল হৈছে। বহুতে মেক্সিমামে প্ৰমোশ্যন পাইছে, পাৰফৰ্মেঞ্চ ভাল হৈছে। আমি আশা কৰিছোঁ অনাগত দিনত আৰু এই খেলুৱৈখিনিয়ে ভাল পাৰফৰ্মেঞ্চ কৰিব কৰি আমাৰ নলবাৰী জিলা অসম তথা ভাৰতবৰ্ষৰ সুনাম কৰিব বুলি আমি আশা কৰি আমি ইয়াত আমাৰ যিটো একাডেমি নলবাৰী জিলা কুংফু একাডেমি এখানে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ ল'ৰা ছোৱালীখিনিক কেনেকৈ আমি আগৰ দিন লৈ যাব পাৰোঁ আৰু সেই অনুযায়ী আমি প্ৰেক্টিছ কৰাই আছোঁ। আমি যিখিনি মানুহৰ সুবিধা দিব পৰা সিহঁতে কৰাই আছোঁ। আশা কৰিছোঁ ল'ৰা ছোৱালীখিনিৰ পৰা ভৱিষ্যতত আমি নলবাৰী জিলাৰ ভাল সুনাম কঢ়িয়াই আনিব পাৰিম। কুংফু হান্টাৰ উদ্যোগত আজি বেল গ্ৰেজিং চেৰেমনি হৈ যায় আৰু এই আমাৰ জিলা কুংফু হান্টাৰ 56 জন ল'ৰা ছোৱালীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আজি তাৰ ফলাফলসমূহ আমি ইয়াত প্ৰদান কৰিলোঁ বেল হিচাপে। আৰু অসম কুংফু হান্টাৰ উদ্যোগত টংগিল মুডু হান্টাৰ দিনত আসাম কুংফু ফেডাৰেশ্যনৰ দিনত নলবাৰী জিলা কুংফু হান্টাৰ উদ্যোগত এই স্থানীয় গৰ্জন খেলপথাৰত আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু আটাইখিনি যিখিনি আমাৰ পৰীক্ষাৰ্থী আটাইখিনি পাৰফৰ্মেঞ্চ ভাল হৈছে। বহুতে মেক্সিমামে প্ৰমোশ্যন পাইছে, পাৰফৰ্মেঞ্চ ভাল হৈছে। আমি আশা কৰিছোঁ অনাগত দিনত আৰু এই খেলুৱৈখিনিয়ে ভাল পাৰফৰ্মেঞ্চ কৰিব কৰি আমাৰ নলবাৰী জিলা অসম তথা ভাৰতবৰ্ষৰ সুনাম কৰিব বুলি আমি আশা কৰি আমি ইয়াত আমাৰ যিটো একাডেমি নলবাৰী জিলা কুংফু একাডেমি এখানে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ ল'ৰা ছোৱালীখিনিক কেনেকৈ আমি আগৰ দিন লৈ যাব পাৰোঁ আৰু সেই অনুযায়ী আমি প্ৰেক্টিছ কৰাই আছোঁ। আমি যিখিনি মানুহৰ সুবিধা দিব পৰা সিহঁতে কৰাই আছোঁ। আশা কৰিছোঁ ল'ৰা ছোৱালীখিনিৰ পৰা ভৱিষ্যতত আমি নলবাৰী জিলাৰ ভাল সুনাম কঢ়িয়াই আনিব পাৰিম। কুংফু হান্টাৰ উদ্যোগত আজি বেল গ্ৰেজিং চেৰেমনি হৈ যায় আৰু এই আমাৰ জিলা কুংফু হান্টাৰ 56 জন ল'ৰা ছোৱালীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আজি তাৰ ফলাফলসমূহ আমি ইয়াত প্ৰদান কৰিলোঁ বেল হিচাপে। আৰু অসম কুংফু হান্টাৰ উদ্যোগত টংগিল মুডু হান্টাৰ দিনত আসাম কুংফু ফেডাৰেশ্যনৰ দিনত নলবাৰী জিলা কুংফু হান্টাৰ উদ্যোগত এই স্থানীয় গৰ্জন খেলপথাৰত আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু আটাইখিনি যিখিনি আমাৰ পৰীক্ষাৰ্থী আটাইখিনি পাৰফৰ্মেঞ্চ ভাল হৈছে। বহুতে মেক্সিমামে প্ৰমোশ্যন পাইছে, পাৰফৰ্মেঞ্চ ভাল হৈছে। আমি আশা কৰিছোঁ অনাগত দিনত আৰু এই খেলুৱৈখিনিয়ে ভাল পাৰফৰ্মেঞ্চ কৰিব কৰি আমাৰ নলবাৰী জিলা অসম তথা ভাৰতবৰ্ষৰ সুনাম কৰিব বুলি আমি আশা কৰি আমি ইয়াত আমাৰ যিটো একাডেমি নলবাৰী জিলা কুংফু একাডেমি এখানে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ ল'ৰা ছোৱালীখিনিক কেনেকৈ আমি আগৰ দিন লৈ যাব পাৰোঁ আৰু সেই অনুযায়ী আমি প্ৰেক্টিছ কৰাই আছোঁ। আমি যিখিনি মানুহৰ সুবিধা দিব পৰা সিহঁতে কৰাই আছোঁ। আশা কৰিছোঁ ল'ৰা ছোৱালীখিনিৰ পৰা ভৱিষ্যতত আমি নলবাৰী জিলাৰ ভাল সুনাম কঢ়িয়াই আনিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।